নমস্কাৰ। আজি মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2021 চনৰ ভইচেঞ্চ কেইটা কৰিবলৈ লৈছো। এ নম্বৰ দিয়া আছিলে 2021 চনত some boys were helping the wounded men। এইটো এক্টিভ ভইচত আছে, were ভাৰ্বত ing আছে, এইটো হ'ল অবজেক্ট। আমি এনসাৰত the wounded men তাৰপিছত এইটো কি টেন্সত আছে, were helping past continuous tense। তেতিয়াহ'লে আমি বিং এটা উপৰেঞ্চ আনিব লাগিব, কিন্তু সাবজেক্টৰ পিছত was বা were the wounded men সিঙ্গুলাৰ, গতিকে was হ'ব, was being। তাৰপিছত মেইন ভাৰ্বটো থাৰ্ড লিষ্টৰ হ'ব, হেল্প। তাৰপিছত বাই এটা লাগে, বাই some boys। এইটো হ'ব আনসাৰ। নেক্সট বি নম্বৰ আছে, বি আছে bring the boys home। এইটো এনসাৰ হ'ব, যেহেতু আদেশমূলক ইম্পাৰেটিভ সেন্টেন্স, গতিকে আমাৰ প্ৰথমতে এটা লেট যোগ কৰিব লাগিব। লেট দি বয়েজ বি ব্ৰট, ভাৰ্বটো থাৰ্ড লিষ্টত লাগে, ব্ৰট হোম। তো এইটো এনসাৰ হ'ব bring the boys home, let the boys be brought home। সি নম্বৰ আছে, I hope that you will pass the test। এনসাৰ হ'ব, এইটো অলপ ব্যতিক্ৰমী সেন্টেন্স, এইটো আমি এনেকে লিখিব পাৰো, it is hoped that you will pass it is hoped that you will pass the test। তো ডি নম্বৰ দিছে, why was such a letter written by your sister। The answer হ'ব, why did your sister to এইফালে আহিব, why did your sister did ইউজ কৰা হৈছে, ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিব লাগিব, ৰাইট। Why did your sister write such a letter? তো এনসারটো কি হ'ব, why did your sister write such a letter। তাৰপিছত ই নম্বৰ আছে my pocket has been picked। তো এইটোৰ এনসাৰ হ'ব, এইটো has আৰু been আছে, ভাৰ্বটো থাৰ্ড লিষ্টৰ, তাৰমানে পেছিভ ফৰ্মত আছে, এক্টিভ কৰিব লাগিব। তো মিনিং কি, my pocket has been picked, মোৰ পকেট মাৰা হৈছিল, মানে পকেট মাৰে যে, মোৰ পকেটটো মাৰা হৈছিল। কোনে মাৰিছিল পকেট? কোনোবাই মাৰিছিল, তাৰমানে ইয়াতে মনে মনে বাই someone
উজ্জ্বল হয়ে আছে মনে মনে। তো আমি এইটো অবজেক্টটো উজ্জ্বল হৈ থাকিব পাৰে কিন্তু সাবজেক্টটো উজ্জ্বল নাথাকে, তাক আমি এইফালে আনিলে কি হ'ব, someone has picked, প্রেজেন্ট পারফেক্টর হ'ব someone has picked my pocket, এটা হ'ব answer, someone has picked my pocket. সাহিল, এক নম্বৰ আছে সাহিল has caught a fish, এইটো answer হ'ব, এইটো has caught নৰ্মেল সেন্টেন্স, এইটো এক্টিভ ভইচত দেখোন বেছিক কৰিব লাগে, তো এ ফিছটো আগত আহিব, এ ফিছ has এটা বিন লাগিব, caught by Sahil, the answer, a fish has been caught by Sahil. তো এইখিনি আছিল 2021 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ 6টা বাক্য দিয়া আছিলে, 6টা বাক্যই মই ভইচ চেঞ্জ কৰি দেখুৱালো। ধন্যবাদ।